আকৌ এবাৰ দোহাৰিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ মানুহকে পৰিৱৰ্তনৰ কাৰণে বিজেপি দলক হৰুৱাবৰ কাৰণে ভোট প্ৰদান কৰিছে। এইবাৰ আমি 70খনৰ বেছি আসনত 70+ সিটত আমাৰ বিৰোধী ঐক্যমঞ্চ আমি জয়ী হ'ম আৰু গৌৰৱ গগৈ আমাৰ মুখ্যমন্ত্ৰী হ'ব। মই দৃঢ়তাৰে আপোনালোকক কৈছোঁ 1993 চনৰ পৰা 1993 পৰা মই মানুহৰ লগত একেলগতে কাম কৰোঁ, আন্দোলন কৰোঁ, মানুহৰ মাজত থাকোঁ। 2003 চনৰ পৰা মই ফুল টাইম 24 ঘণ্টাত কেৱল মানুহৰ লগত থাকোঁ। আৰু তাৰ অভিজ্ঞতাৰ ভিত্তিত মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে বিজেপি চৰকাৰক ওলাবৰ কাৰণে, বিজেপি দলক পৰাজিত কৰিবৰ কাৰণে আৰু বিৰোধী ঐক্যমঞ্চক জয়ী কৰাবৰ কাৰণে ভোট প্ৰদান কৰিছে। আৰু সেইকাৰণে যি এক্সিট পোল ওলাইছে, কি ওলাইছে সেইবিলাক বাদ দিয়ক। 4 তাৰিখৰ দুপৰীয়া 1টা বজাৰ ভিতৰত আমি সকলো নিশ্চিত হৈ যাম যে চৰকাৰ বিৰোধী ঐক্যমঞ্চৰ হ'ব। মই প্ৰত্যেকজন কংগ্ৰেছ দলৰ, ৰাইজৰ দলৰ, অসম জাতীয় পৰিষদৰ, CPI-ML, CPIM আৰু APHLC সকলো দলৰ সদস্য আৰু নেতৃবৰ্গক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে নিশ্চিন্ত হৈ থাকক। চৰকাৰ আমি বনাম, বিৰোধী পক্ষই বনাম। অহা 4 তাৰিখৰ দিনৰ 1 বজাৰ ভিতৰত সেইটো অসমৰ মানুহে সকলোৱে দেখিবলৈ পাব। মই এইখিনি কথা কৈয়ে ইয়াৰ পৰৱৰ্তী আমাৰ লুৰিণজ্যোতি গগৈ তেখেতৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত এইবাৰ সন্মিলিত বিৰোধী ঐক্যমঞ্চই চৰকাৰ কৰিব, সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ কৰিব, এই কথাটো নিশ্চিত। এই কথা বহুবাৰ কৈছোঁ আৰু আজিও পুনৰ দৃঢ়তাৰে দোহাৰিছোঁ। 2টা দিন আছে, 2টা দিনৰ আগত পুনৰ কৈছোঁ এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব, সংখ্যাগৰিষ্ঠতাৰে হ'ব আৰু গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী। বিজেপি খুব বেয়াকৈ হাৰিব। এইকাৰণে আপোনালোকে পৰিসংখ্যা হয়তো ভালকৈ চোৱা নাই আৰু অসমৰ মুখ্যমন্ত্ৰীৰ যিটো শাৰীৰিক যিটো পৰিভাষা, বডি লেংগুৱেজ, যিটো আপোনালোকে চালে নিশ্চয় গম পাব। আৰু পৰিসংখ্যাও এইটো কথা কৈছে, খুব ভাল সময় যেতিয়া বিজেপিৰ আছিলে 2016 চন, যেতিয়া 2014 চনত মোদী চুনামি হৈছিলে, তেতিয়া বিজেপিয়ে কিমান চিট পাইছিলে গম পাইনে? 60টা চিট, 60। আৰু টোটেল কিমান চিট আছিলে? 86। তাৰপাছত 2021 চনৰ বিধানসভা নিৰ্বাচন হ'ল। তেতিয়া আমি বহুতা বিভক্ত আছিলোঁ, ৰাইজৰ দল, জাতীয় পৰিষদ, কংগ্ৰেছ, চব বহুতা বিভক্ত হোৱাৰ পাছতো বিজেপিৰ চিট কিমান কমিলে মই গম পাই নাই? 11খন আসন কমিছে, তাৰমানে 14%, এৰাউণ্ড 14% কমিছে, ডিক্লাইন হৈছে। এইবাৰ 2026 চন যদি মিনিমাম 15%, সেইবাৰ তাৰমানে চিট পালে 75, 86ৰ পৰা 11খন কমি 75, এইবাৰ যদি মিনিমাম 15% ধৰি লওক, মিনিমাম 15% যদি ধৰে, তেতিয়াহ'লে 15খন চিট বিজেপিয়ে হেৰুৱাই আছে। লগত 85.92% টাৰ্ণ আউট, হিমন্ত বিশ্ব শৰ্মাৰ অশালীন অসভ্য ব্যৱহাৰ, তাৰ লগে লগে 70 লাখ ডেকা প্ৰজন্মই, নতুন প্ৰজন্মই ভোটদান কৰিছে, চাইলেণ্ট ভোটাৰৰ সংখ্যা বহুত। এই সকলো ফেক্টৰ কনচিডাৰ কৰি লওক আৰু এইবোৰে এবাৰ সাংঘাতিক ক্ৰিয়া কৰিছে। আমি বিৰোধী ঐক্যবদ্ধ, কিন্তু শাসকীয় পক্ষ বহুতা বিভক্ত, তেওঁলোকৰ চিপ্ৰামৰ ৰাজনীতি চলিছে। গতিকে এইবাৰ যিবোৰ এক্সিট পোল দিছে এইবোৰ ফেব্ৰিকেটেড আৰু এইবোৰ স্পনচৰ, এইটো কথা সকলোৱে জানে। আমি পুনৰ দৃঢ়তাৰে কৈছোঁ, এইবাৰ আমি নতুন অসম গঢ়াৰ যি স্বপ্নৰে আমি যাত্ৰা আৰম্ভ কৰিছোঁ, তাৰ আৰম্ভণি, তাৰ আধাৰ অহা 4 তাৰিখে নিৰ্বাচনৰ ফলাফল দিয়াৰ লগে লগে হ'ব। আৰু অসমৰ ৰাইজে আশা কৰি থকা আকাংক্ষিত যিটো চিন্তা প্ৰথমে আশা কৰিছিল, তেওঁলোকে এক ঐক্যবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছিল। ঐক্যবদ্ধ হোৱাৰ লগে লগে জনগণে জপিয়াই পৰিলে আৰু সেইকাৰণে শেষ 7টা দিনত ইয়াৰ চুনামি আৰু আমি ধুমুহা দেখিবলৈ পাইছোঁ। গতিকে অহা 4 তাৰিখলৈকে অপেক্ষা কৰক, আমি আশা কৰা ধৰণে আমি ফলাফল হ'বলৈ পাবলৈ সক্ষম হ'ম। ধন্যবাদ। ধন্যবাদ আপোনালোকক।
অৱগত কৰা হ'ল যে আজি কংগ্ৰেছ দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, APHLC দল, CPIM দল, CPIM দলৰ নেতাসকল, প্ৰতিনিধিসকলৰ লগত আমাৰ AICC Senior Observer D.K. Shivkumarji, Bhupesh Bagelji, Bandhu Tirkiji, Jitendra Singh ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ বৈঠকত তেওঁলোকে ভাগ ল'ব আৰু আমাৰ বৈঠক সম্পূৰ্ণ হৈ যোৱাৰ পিছত আমি সকলোৱে সাংবাদিকসকলৰ লগত আমাৰ ক'বলগীয়া কথাখিনি প্ৰকাশ কৰিবলৈ সন্মানমেল আয়োজন কৰিছোঁ আৰু আমাৰ সকলৰ লগত যি আলোচনা হ'ল, ব্যাপক চৰ্চা, ব্যাপক আলোচনা, সকলোৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ প্ৰতিনিধিসকলে কৈছে যে অসমৰ জনসাধাৰণে অসমৰ আমাৰ বিভিন্ন স্তৰত কাম কৰা মানুহবোৰে চৰকাৰৰ লগত থকা মানুহবোৰ, যিখিনি আমাৰ ব্যৱসায়ীসকল আছে, শ্ৰমিকসকল আছে, খেতিয়কসকল আছে, মহিলাসকল আছে, যুৱকসকল আছে, বিভিন্ন জনগোষ্ঠী, জনজাতি, উজনি অসম, নামনি অসম, বাৰাক, হিলছ, চাৰিওফালে অসমৰ জনসাধাৰণে এইবাৰ এখন নতুন চৰকাৰ গঢ় দিবলৈ নিজৰ ভোট যোৱা আমাৰ 9 তাৰিখত তেওঁলোকে প্ৰকাশ কৰিছে আৰু যাৰ যি ফলাফল আমি অহা 4 তাৰিখত আমি গম পাম আৰু কেনেদৰে ভোটিং দিনৰ পৰা আজিলৈকে বিজেপি চৰকাৰে কেনেদৰে এটা বিসংগতি সৃষ্টি কৰিছে তাৰ ওপৰতো কিছুমান প্ৰাৰ্থীসকলে আমাক বিশেষভাৱে জনালে আৰু লগে লগে আমাক ৰিপৰ্ট দিলে যে তেওঁলোকৰ তৎপৰতাৰ যোগেদি প্ৰশাসনৰ ওপৰত হেঁচা দিয়াৰ পিছত যি তেওঁলোকে লোকফল গাফিলতি দেখা পাইছিল, লগে লগে প্ৰশাসনে ক্ষুব্ধ কৰিবলৈ বাধ্য হ'ল। একেৰাহে অহা কাইলৈ 3 তাৰিখ, তাৰপিছত 4 তাৰিখত আমি নজৰ দিব লাগিব, গুৰুত্ব দিব লাগিব আৰু আমি সকলোৱে সামূহিকভাৱে আমি একগোট হৈ নিৰপেক্ষভাৱে ভোটৰ গণনা হওক তাৰ বাবে আমি প্ৰস্তুত হৈ থাকিব লাগিব। এই সম্পৰ্কত আমি এটা চৰ্চাত ভাগ ল'লোঁ। এই চৰ্চাত আমাৰ গোটেইবোৰ দলৰ প্ৰতিনিধিসকল আছে, অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, প্ৰকাশ আলগা ডাঙৰীয়া, জয়ন্তী কাঠা ডাঙৰীয়া, আমাৰ বিবেক দাস ডাঙৰীয়া, সকলোৱে আমাৰ মাজত উপস্থিত আছিল আৰু এটা ইয়াৰ পৰা এটা বাৰ্তা যাওক যে যোৱা কিছুদিন আগত এক্সিট পোল যোগেদি বিজেপিয়ে যি বিভ্ৰান্তি সৃষ্টি কৰিবলৈ বিচাৰিছে, এই বিভ্ৰান্তি জালত না বিৰোধী দলৰ মানুহবোৰে ভৰি দিছে, এই বিভ্ৰান্তি জালত না অসমৰ ৰাইজে তাত ভৰি দিছে। আমি সকলোৱে জানো যে এটা সাংঘাতিক আণ্ডাৰকাৰেণ্ট, সাংঘাতিক চাইলেণ্ট ভোট বিৰোধী দলৰ পক্ষত পৰিছে, নতুন চৰকাৰ হ'ব। আমি বৈঠকৰ আগতে আমি সকলোৱে ইণ্ডিভিজুৱেলি এজন এজনকৈ আমি কথাবোৰ ক'লোঁ, তথাপিও আমাৰ মিডিয়াসকলৰ পৰা আমাক ৰিকুৱেষ্ট জনালে যে একগোট হৈ আমি কথাবোৰ অৱগত কৰাওঁ, তাৰ বাবে আমি উপস্থিত হৈছোঁ। I will also request D.K. Shivkumarji who took a নাই
মাত্ৰ পাহাৰৰ ফালৰ পৰা আমি সকলোৱে এলায়েন্স একমত হৈ আছোঁ আৰু আমিহে চৰকাৰটো গঠন কৰিম এই কথাটো সকলোৱে জনা হৈছে। আমাৰ হিলছত আপোনালোকৰ মনত থাকিব পাৰে 2007 ছেপ্টেম্বৰ 17ত সব নিউজ পেপাৰত ওলাইছিল কাৰ্বি আংলং ইজ এ লষ্ট ডিষ্ট্ৰিক্ট বুলি, কাৰণ নজনাটো বোলে অতিৰিক্ত বুলি কৈছে। কাৰ্বি আংলং ইজ এ লষ্ট ডিষ্ট্ৰিক্ট বিকজ দ্য এৱেৰনেছ লেভেল ইজ এক্সট্ৰিমলি ল'। অসমীয়াত ক'লে অতিৰিক্তও নাজানে। আৰু সেই নজনাটো এটা এই ইলেকশ্যন বুলি কথা অৰ্থ নাজানে। ডেমক্ৰেচিটো পিছৰ কথা, সেইটো একেবাৰেই নাজানে। ইলেকশ্যন যেতিয়া ভোট দিব আমাক সহায় কৰে বুলি ভাবে, আপোনাক সহায় কৰিছোঁ বুলি কয়। আমি ক'লোঁ নহয়, আপোনালোকে নিজকেহে সহায় কৰিছে ভোট দিয়াটো। এই কথাটো মানুহে এতিয়া আমি চেষ্টা কৰি এৱেৰনেছ কাম কৰি বুজিছে। বুজাবলৈ আৰু আছে, কিন্তু এতিয়া বুজিছে। সেইকাৰণে এই ইলেকশ্যনত গম পাইছে যে এই বিজেপি চৰকাৰ কথাটো মিঠা কয় আৰু সদায় এইটো দিম এইটো দিম বুলিহে কয়, মাত্ৰ দিয়া কথাই কয়, কিন্তু আধা কৰি দিয়ে। যিমান দিয়া হ'লেও আধা কৰি দিয়ে। ঘৰ বনালেও আধা কৰি বনাব, ইৰিগেশ্যন স্কিম কৰিলেও আধা কৰি কৰিব তেনেকৈ। সেইকাৰণে মানুহবিলাক সকলোৱে গম পাইছে এইটো নচলিব এনেকুৱা হ'ব। সেইকাৰণে এইবাৰ বিজেপি মানুহসকলে কয়, ওপৰেতো বিজেপি ৱৰ্কাৰ্ছ বুলি তাক কয়, কিন্তু তেওঁলোকে ভোটটো দিছে আমাক, বেলেগ অপজিশ্যনসকলকে দিলে। সেইকাৰণে আমি এক্সিট পলটো আমি বিশ্বাস নকৰোঁ, আৰু মই এছেছমেণ্টো কৰিবলৈ মন নাযায়, কাৰণ এইটো ঈশ্বৰে জানে। আৰু এতিয়া আমি আৰু কৰিবলৈ একো নাই। সেইকাৰণে আমি আশা কৰোঁ যে এইবাৰ আমি জিকিমেই, আৰু আমাৰ চৰকাৰ আমাৰ নিজৰ চৰকাৰহে হ'ব। এইটোৱে কৈ মোৰ কথাখিনি ইমানতে শেষ কৰিম। My PCC President, all my senior observers, all our party associates, and all the senior leaders of the Assam who have been gathered here, including my observers, our General Secretary, Ketan Singh, Bhupesh ji, Bandu ji, and all other friends. Today I am very proud. My entire team of Assam is strong, united, and confident that we have fought the election very well, and we are looking for a positive approach. Whatever the media has reported on the election, what do you call it? Exit poll. I personally don't believe in it. As already my PCC president has said earlier, there is a big fear among the voters in Assam. Even the small freebies what is being given to the people, if they doesn't identify with the BJP, even the freebie is not being given. When such is the situation, who will come out that who has voted for whom? So this is a ballot which is a confidentially exercised, and we are confident in our own internal survey. We had a discussion with all our leaders. All our candidates are confident that we will form the government without help of anyone.
In the meantime, from the BJP side, we also have gathered a lot of information. We have met many sitting candidates, including MLAs, ministers. They have lost confidence that they will win this election. In the internal currents are also flowing on. Some of them have tried to approach our leaders also, our candidates also, our associates also. But we all have stood here, knowing, sharing a lot of information between ourselves. Then we decided to join here. So we all came here to meet all of us. We have exchanged notes. We have given them direction how to handle the election counting day. We know that the official machinery will be misused. We know that they will try to misuse the official machinery. We have guided them what has to be done. They have come out with their own experiences. So a separate cell, our war room in Delhi, a legal room in Delhi, a legal room in Assam, Guwahati, also will be there. My General Secretary will be here. We will also be a part of this counting here. So all of us will be alert here and we will see that we protect our candidates. We know that they try to do a lot of mischief because already they are trying to approach us. They have the fear of losing this election, so they are trying to approach our people. If they are confident, they would not have tried to contact any of us. But we don't want to disclose any of the names here. But anyway, as far as the Congress party and its alliance, we are confident that the people of Assam will go for a change and will have a new government in Assam. Apart from us, though the central government is also trying to help in various ways, here we know that how all it has happened, but still people of Assam have decided to have a change and we are waiting for the vote result. We all will be alert on the situation and will handle any type of situation which may come ahead. So I thank the people of Assam for having a smooth and safe election. Rest our General Secretary will. Minister Manish Pagia Saab with us. He is a senior observer. Dr. T.G. with us. PCC President Gaurav Gogoi ji हमारे साथ विराजमान हैं. खेल गोगोई साहब हमारे साथ विराजमान हैं. जी विराजमान है हमारे साथ जॉन जी विराजमान है. AICC सेक्रेटरी सीपीएम और सभी हमारे साथ हैं. कांग्रेस पार्टी ने बहुत मजबूती के साथ चुनाव लड़ा और विकट परिस्थिति में चुनाव लड़ा. क्या भारतीय जनता पार्टी 10-10, 20, 40 और 50-50 करोड़ रुपए खर्च रही है. वोट खरीदने का काम करा है. शराब बेच रही है, डरा रहे हैं, धमका रहे हैं. हर वोटर को धमकी मिल रही थी, हर महिला को धमकी मिल रही थी. जो उस क्षेत्र के अंदर कोई अधिकारी है, कोई टीचर है, कोई पटवारी है, कोई नर्स है, उसके ऊपर उसको धमकी मिल रही थी. इस तरह का चुनाव इन्हें लड़ा. कांग्रेस पार्टी खड़ी रही. हमारे प्रदेश कांग्रेस कमेटी के अध्यक्ष गौरव गोगोई जी ने इस चुनाव कैंपेन के अंदर उनके नेतृत्व में ये चुनाव हुआ. उनके साथ साथ हमारे अलायंस पार्टी, खासतौर से भाई अखिल जी, नुरीन जी और सभी हमारे जो साथी हैं, उन सबों ने और साथ मिलकर चुनाव लड़ा. जिस सीटों के ऊपर आपका कैंडिडेट था उसमें कांग्रेस साथ में लगी रही. जहां कांग्रेस का कैंडिडेट था, आप सबों के कैंडिडेट ने मजबूती से हमारा साथ दिया. जो ये अलायंस है, ये अलायंस आसाम की जनता चाहती थी. इस सरकार से 5 साल का दुशासन से, 5 साल का जो
बेईमानी की सरकार, करप्ट सरकार से छुटकारा पानी चाहती थी। जहां तक कि मैं सर्वे की बात आपके सामने रखूंगा, हमारे सभी साथियों ने आपके सामने बात रखी है। जो ये अभी सर्वे हुआ है, आप इसका थोड़ा सा सोचिए, क्योंकि ये सर्वे कर रहे हैं, ये बिल्कुल कट, कॉपी और पेस्ट जो नवंबर दिसंबर के अंदर सर्वे आया था, आप अपना खुद आप इसके ऊपर चेक करिए। आपने भी उसको चलाया था, आपने भी उसको छापा था, बिल्कुल वो का वही सर्वे उठाकर इनने 2 दिन पहले जारी कर दिया। इतनी ज्यादा ये कॉन्फिडेंट है कि हमारी तो 90 आ रही है, 95 सीट आ रही है, 95 है। तो प्रधानमंत्री जी 5-5, 10-10 बार यहाँ आते हैं, गृह मंत्री जी इतने यहाँ चक्कर लगाते रहते हैं, केंद्र के मंत्री आते हैं। जब आप इतने ज्यादा वोटों से पहले ही जीत रहे हैं, तो इनको क्यों तकलीफ दे रहे हैं आप प्रधानमंत्री जी को और गृह मंत्री जी को? आप सोचिए कि जो ये चुनाव का नतीजा होगा, ये अपने आप भारतीय जनता पार्टी ने सामने लेके आ गए। माननीय मुख्यमंत्री जी ने जिस तरह की भाषा इस्तेमाल करी, एक तरफ तो पवन खेड़ा जी के लिए करी, खड़गे जी के लिए करी, कांग्रेस पार्टी के नेतृत्व के लिए करी, गौरव गोगोई जी के लिए करी, हम सबों के लिए करी, लेकिन उसके साथ साथ आपके लिए भी करी। कुछ प्रेस के हमारे साथियों को नाम लेकर कि मैं इनको देख लूंगा, चुनाव खत्म हो जाने दो। तो ये एक फ्रस्ट्रेशन जिसे बोलते हैं, उस तरह की भाषा वही इस्तेमाल करता है जो चुनाव हार रहा होता है। ये एग्जिट पोल जो इनका चला है, बात गौरव जी ने सही बात करा कि यहाँ तो कोई चू भी बोल जाएगा तो उसका भी, या तो वो महिला होगी तो उसकी अरुणोदय योजना कट जाएगी, और कोई और हमारा नौजवान साथी रहा तो उसको जेल में डाल देंगे। आप पोस्ट डाल के देखिए, शाम को ही आपके पास पुलिस पहुंच जाती है। तो इसलिए एग्जिट पोल जो है वो बिल्कुल गलत एग्जिट पोल है। एग्जिट पोल को बहुत तरह को मैनेज भी कर रखा है, और आप जानते हैं कि जिस तरह से प्रेस और मीडिया, सारे नहीं लेकिन कुछ जो प्रेस और मीडिया के लोग हैं, उन लोगों को ये मैनिपुलेट करके, डरा के, धमका के कुछ भी चलवा लेते हैं। तो मुझे पूर्ण उम्मीद है कांग्रेस सरकार बनाएगी। खासतौर से मैं इस मौके पर धन्यवाद देना चाहूंगा हमारे जो सीनियर ऑब्जर्वर हैं, उनने पूरा समय आसाम के अंदर बिताया, और आगे भी जो सरकार बनेगी इसके लिए आप सब यहाँ रहेंगे, कॉन्फिडेंस देके रखेंगे। क्योंकि ये आप सोचिए कि जो एग्जिट पोल है उसका क्या इसका फर्क आ रहा है, तो उसका वो क्या उपयोग करना चाहते हैं। सबसे पहले तो जो अफसर हैं, रिटर्निंग अफसर है, जो काउंटिंग ऑफिसर्स हैं, उनके ऊपर दबाव बना रहे कि ये हम आ रहे हैं वापस, इसलिए एग्जिट पोल इन्हें चलाया है। और दूसरी तरफ कांग्रेस पार्टी के जो कार्यकर्ता हैं, काउंटिंग एजेंट्स हैं, उनको कहीं ना कहीं डीमोरलाइज करने। लेकिन कांग्रेस पार्टी ने पिछले 5 साल खड़े रहकर आसाम की जनता के लिए लड़ाई लड़ी, और आगे भी लड़ेंगे। और इस चुनाव के अंदर भी आप देखेंगे कांग्रेस और अपने अलायंस सरकार में आएंगे और इसको उखाड़ कर फेंकेंगे। बहुत बहुत धन्यवाद।